নমস্কাৰ, কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি বনাব ওলাইছোঁ পানীপুৰি। আহকচোন পানীপুৰি কেনেকৈ ঘৰতে সহজতে বনাব পাৰি এবাৰ চাওঁ ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। এতিয়া আৰম্ভ কৰোঁ। পানীপুৰিৰ কাৰণে ৰেডি কৰিলোঁ। তেতেলী অলপ ভিজাই থোৱা আছিলে 2 ঘণ্টাৰ কাৰণে। ৰিফাইন অইল লৈছোঁ, আলু লৈছোঁ, চুজি লৈছোঁ, আটা আধা কাপ, নিমখ লৈছোঁ, কেঁচা ধনিয়া, পিঁয়াজ, নহৰু, আদা গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মুঠি লোৱা হ'ব। আটা লৈছোঁ আধা কাপ, চুজি 1 কাপ লৈছোঁ। এতিয়া মিডিয়াম টাইট কৰি মুঠি ল'ম, ঢিলা কৰি অলপ সোৱাদ অনুসৰি নিমখ দি মিক্স কৰি লোৱা হ'ব। চুজি, আটা আৰু নিমখ মিক্স কৰি লোৱাৰ পিছত এতিয়া পানী অলপ দি মিডিয়াম গৰম পানী লৈছোঁ, মুঠি ল'ম মিডিয়াম টাইট কৰি। চুজিত পানী বেছি লাগে, অলপ পানী দি মুঠি থকা হ'ব 6-7 মিনিটমান। অলপ ঢিলাকৈ মুঠিব লাগে, চুজিত পানী বেছি খাই দিয়ে। অলপ পানী দি এনেকৈ মুঠি থকা হ'ব। এনেকৈ মুঠি আছোঁ। এতিয়া ৰেডি হ'ব হৈছে। এনেকৈ নৰম হ'ব লাগে, বেছি টাইট হ'ব নালাগে। এতিয়া ৰিফাইন অইল অলপ সানি ৰাখি দিয়া হ'ব। অলপ ওপৰত লগাই দিছোঁ যাতে শুকাই নাযায়। ৰিফাইন অইল সানি ভালদৰে মিক্স কৰি দিলোঁ। মিক্স কৰি ৰাখি দিম আধা ঘণ্টাৰ কাৰণে। পলিথিন এটাত ৰাখি দিম বন্ধ কৰি যাতে শুকাই নাযায়। এতিয়া বেটাৰখিনি ধুনীয়া হ'ব, আটা আৰু চুজিৰ বেটাৰখিনি। এতিয়া প্লেট এখনত দি এনেকৈ ৰাখি দিয়া হ'ল। এতিয়া আলু পিটিকাখিনি বনাই লোৱা হ'ব। আলু এটা লৈছোঁ। এতিয়া গুড়ি কৰি ল'ম আলুটো। নৰমকৈ বইল কৰিব লাগে আলুটো, এতিয়া গুড়ি কৰিব ধুনীয়া হয়। এতিয়া গুড়ি কৰি ল'লোঁ। বাকী এতিয়া মছলাখিনি বনাই ল'ম। জলকীয়া দিছোঁ 3টা, আদা অলপ দিছোঁ, নহৰু অলপ দিছোঁ। এতিয়া দিম পিঁয়াজ এটা দিছোঁ, ডাঙৰ পিঁয়াজ এটা দি সৰুকৈ কাটি দিছোঁ যাতে মিক্সাৰ মেচিনত গুড়ি হৈ যায়। সৰুকৈ কাটি গোটেইখিনি ঢালি দিয়া হ'ল। এতিয়া দিছোঁ ধনিয়া পাত, কেঁচা ধনিয়া দিলে বেছি ভাল হয়, চুপটো বেছি ভাল হ'ব, তেতেলীৰ চুপ। এতিয়া নিমখ অলপ দি এতিয়া গুড়ি কৰি ল'ম মিক্সাৰ মেচিনত। এতিয়া ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। এতিয়া বেটাৰখিনি আলুত দি দিম 2 চামুচ। আদা নহৰু পেষ্ট দি নিমখ অলপ দি আলুখিনি মিক্স কৰি ল'ম। এতিয়া খাবলৈ ধুনীয়া হয় পানীপুৰি। মিক্স কৰি দিলোঁ। মিক্স কৰি জলকীয়া গুড়ি অলপ দি দিছোঁ যাতে অলপ জ্বলা হয়। ভোট জলকীয়া থাকিলে বেছি ভাল হয়, ভোট জলকীয়া দিলে। এতিয়া তেতেলীখিনি বনাই ল'ম। ভিজাই থোৱা আছিলে 2 ঘণ্টাৰ কাৰণে। এতিয়া চালি ল'লোঁ, ধুনীয়াকৈ গলি গৈছে। গৰম পানী অলপ দি দিছোঁ। এতিয়া বাকী আদা নহৰুৰ পেষ্টটো দি দিয়া হ'ল। ধুনীয়াকৈ গোটেইখিনি দি মিক্স কৰি দিম নিমখ অলপ দি। তেতেলী জোল চুপ ৰেডি হ'ল, ধুনীয়াকৈ মিলাই দিলোঁ। এই ধৰণে খাব লাগে, বহুত ধুনীয়া হয় তেতেলী পানীপুৰি খাবলৈ। এতিয়া ৰাখি দিলোঁ। ৰাখি দি এতিয়া আটাৰ বেটাৰখিনি চাই লৈছোঁ। আটা চুজি আধা ঘণ্টাৰ কাৰণে ৰাখি দিয়া আছিলে। এতিয়া চাইছোঁ নৰম হৈছে, এনেকুৱা হ'ব লাগে। এতিয়া বেলা আৰম্ভ কৰিম। 3টা বল বনাই লৈছোঁ ডাঙৰকৈ। 3টা বল বনাই এটা ৰুটি বেলা নিচিনাকৈ ডাঙৰকৈ বেলিম পাতলা কৰি। এনেকৈ ডাঙৰকৈ পাতলা কৰি বেলি কাটা আৰম্ভ কৰিম। এটাকৈও বেলিব পাৰে, সৰু গুলি বনাই। এনেকৈ বেলিলে জল্দি হয়। ডাঙৰকৈ ৰুটি বেলি বনালে পানীপুৰি এই ধৰণে
পাতলা কৰি বেলিব লাগে, দেখাইছোঁ, বহুত ধুনীয়া হৈছে। এতিয়া গিলাচৰে কাটি ল'ম, পানীপুৰি শ্বেপ দিম। এনেকৈ গোল গোল হ'ব। সৰু গিলাচ এটা লৈছোঁ, এই ধৰণে কাটি যাব লাগে, অলপ ঘূৰাই দিব লাগে, ধুনীয়াকৈ কাটি যায়। এনেকৈ কাটি লোৱা হ'ল গোটেইকেইটা। এতিয়া টানি দিছোঁ, ওপৰৰ পৰা ওলাই গৈছে ধুনীয়াকৈ। এতিয়া ৰাখি দিম প্লেট এখনত। ভিজা কাপোৰ লাগে, অলপ ভিজাই ল'ব লাগে কাপোৰখন। তাৰপিছত এনেকৈ গোটেইখিনি ৰাখি দিয়া হ'ব। ওপৰত কাপোৰখন লগাই দিছোঁ। বাকী আকৌ এটা বেলি লৈছোঁ, ৰুটি বেলা নিচিনাকৈ ডাঙৰকৈ পাতলা কৰিব লাগে, তেতিয়া পানীপুৰি ধুনীয়া হয়। এটা টেমাৰ ঢাকন এখন লৈছিলোঁ, টেমাৰ ঢাকনখনেদি কাটি লোৱা হ'ল, পাতলা হ'ব লাগে। গোটেইখিনি ৰাখি দিলোঁ প্লেটখনত। এতিয়া ঢাকি দিম। ঢাকি দিয়াৰ পিছত গেছটো অন কৰি তেলখিনি গৰম কৰি ল'ম। ৰিফাইন অইল দি দিছোঁ আধা লিটাৰমান। কমকৈ ফ্ৰাই কৰিম। এতিয়া ধুমাধুমাৰ গৰম হ'ব দিম। তলফালে দিব লাগে। তেল বেছি গৰম হ'লে ধুনীয়াকৈ ফুলি উঠিব। এতিয়া দিছোঁ, অলপ কম ফুলিছে, ছেকেণ্ডত দিয়াটো বহুত ধুনীয়াকৈ ফুলি উঠিছে। দোকানৰ দৰে হৈছে পানীপুৰি, এই ধৰণে ফুলি উঠে এনেকৈ বনালে। গৰম তেলত দিব লাগে ধুমাধুমাৰ, তেতিয়া পানীপুৰি অট'মেটিক ফুলি উঠিব। বহুত ধুনীয়া হৈছে। এনেকৈ বনাই খাব পাৰে, সহজতে বনে পানীপুৰি, বেছি সময় নালাগে। এতিয়া উলিয়াই লোৱা হ'ল বাতি এটাত। বাকী থকাখিনিও এই ধৰণে বনাই ল'ম। বহুত ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া গোটেইখিনি এই ধৰণে বনাই লোৱা হ'ব পানীপুৰি। ঠাণ্ডা দিনত বহুত ধুনীয়া হয় খাবলৈ পানীপুৰি, এই ধৰণে বনাই খালে সন্ধিয়া সময়ত। এতিয়া গোটেইখিনি এনেকৈ বনাই লোৱা হ'ব। পূৰা ৰঙা হ'ব লাগে, তেতিয়া কুৰকুৰীয়া হয়। বগা থাকিলে কুৰকুৰীয়া নহয়। পূৰা লাল কৰিব লাগে, তেতিয়া কুৰকুৰীয়া মচমচীয়া হ'ব, দোকানৰ দৰে। এই ধৰণে গোটেইখিনি বনাই লোৱা হ'ল। ফুলা পানীপুৰি দোকানৰ দৰে হৈছে। এতিয়া ভাঙি দেখাওঁ এটা, এনেকুৱা শব্দ শুনি লোৱা। বহুত মচমচীয়া কুৰকুৰীয়া হৈছে। এতিয়া খাই দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, পানীপুৰি বনাইছিলোঁ, এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। ফুলা পানীপুৰি ঘৰতে সহজতে বনাব পাৰি। এতিয়া ভাঙি দেখাওঁ। এতিয়া চাওঁ চেক কৰি কেনেকুৱা হৈছে। অলপ চেক কৰি চাওঁ, তেঁতেলী জোল আছিলে, চাই লওঁ চেক কৰি। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আজিলৈ আহিছোঁ, বাই বাই সকলোকে, ধন্যবাদ।